Hello everyone. আজি 15 আগষ্ট আমি ৰাতিপুৱা ৰাইড ষ্টাৰ্ট কৰিছোঁ টুৱাৰ্ডছ অৰুণাচল প্ৰদেশ। আজি চেৰগাঁৱত যিটো পাৰ্ট আছে সেই পাৰ্টটো আমি এক্সপ্ল'ৰ কৰিম আৰু ৰাতিপুৱা প্ৰায় 9টা বজাত আৰম্ভ কৰিছোঁ কাৰণ বেছি সময় নালাগে আমাৰ গৈ পাওঁতে। হয়তো আমি ধৰি থৈছোঁ যে 4টা বজাৰ আগত গৈ পেলাই পামগৈ। তো পূৰা নেচাৰেল বিউটিৰ মাজে মাজে যাম। ভিডিঅ'টো চাই থাকক আপোনালোকে শেষলৈকে। ধুনীয়া এক ভিডিঅ' পাব মানে। আৰু মোৰ লগত আছে জিতাঞ্জলি এইফালে। হেল্ল' ক'ত আৰু এতিয়া 9:20 হৈছে আহি পেলাই পালোহি জালুকবাৰী। তো বলক লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। আৰু এই যাত্ৰাত আমাৰ লগত সহযাত্ৰী হিচাপে জইন কৰিছে টুইলভ আৰু মাইনা ফ্ৰম মঙলদৈ। ভূটান যাব পাৰি বা মোৰ কোৱা নাছিল। ভূটান মানে লাগিয়ে আছে ভূটান দেখোন লাগিয়ে আছে লগতে হা একদম ওচৰতে। আৰু আজি 15 আগষ্টৰ কাৰণে পূৰা এৰিয়াটোত সম্পূৰ্ণ ট্ৰেফিক জাম। ইফালেও ট্ৰেফিক জাম, সিফালেও ট্ৰেফিক জাম। আৰু উৎপাতটো দেখিছে, চেঙেলীয়াসকলৰ উৎপাত। চাইলেঞ্চাৰ খুলি ভাউম 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 মাৰিছে। কিছুমানে আহি পেলাই নাচি নাচি ৰীল বনাইছে, কি ক'ব আৰু। বাৰু যি কি নহওক, আমি সাৱধানে আগুৱাই গৈ অৰুণাচল পাব লাগে, আমাৰ ডেষ্টিনেশ্যন পাব লাগে। আজি আমাৰ মেইন লক্ষ্য হ'ল এইটোৱেই। আহি পেলাই পালোহি এতিয়া অৰুণাচলৰ বৰ্ডাৰ জাষ্ট সোমাইছোঁ। আৰু এইফালে দেখা পাইছে এইটো হ'ল গেট য'ত আমাৰ পাছটো চেক কৰিলে, তাত এণ্ট্ৰি কৰিলে, এণ্ট্ৰি কৰা হৈ গ'ল। অনলি 85 কিলোমিটাৰ আছে আৰু এতিয়া সময় কেইটা বুজিলে 12:56 হ'ল। অলপ খানা চানা খাই মেলি লাহে লাহে আমি যাম আৰু লাহে লাহে। মানুহে মানে এনেই ভয় কৰি থাকে বহুত দূৰ বুলি চেৰগাঁও। এতিয়া চাওক, মই 9টা বজাত আহিলোঁ, আধা ঘণ্টা 45 মিনিট মঙলদৈত বহিলোঁ। বহি পেলাই একদম আৰামত লাহে লাহে, আজি ট্ৰেফিকো বেছি, ট্ৰেফিকৰ মাজত আহি এতিয়া সময় হ'ল 1টা বাজিছে। 1টা বজাত মই অৰুণাচলৰ ভিতৰত সোমাই দিলোঁ। আৰু অৰুণাচলত সোমোৱা এইটো ওৱান অফ দ্য মষ্ট বিজিয়েষ্ট ৰাস্তা বুলি মই ভাবোঁ কিন্তু এইটো ৰাস্তাও চাওক ইমান অকণমানি, আমাৰ গুৱাহাটীৰ ভিতৰৰ গলিবিলাকৰ নিচিনা গলি ৰাস্তাত অহা নিচিনা লাগিছে। ইমান অকণি ৰাস্তা জমনি আৰু ন। ছাইডত এইফালে এই বা স্পীড ব্ৰেকাৰ মানে কি বনাইছে ইয়াতে স্পীড ব্ৰেকাৰ। 2 নম্বৰতকৈ ওপৰত লগাব নোৱাৰি কি আৰু। এইফালে চাগে পাহাৰৰ ওপৰত পূৰা ডাৱৰ হৈ আছে, এইফালে চাগে বৰষুণ দি আছে মোৰ সম্ভৱ। বা কুঁৱলী হৈ আছে, ঠাণ্ডা তেনেকুৱা ধৰণৰ কিবা হ'ব আৰু মানে অলপ বেলেগ এটা ৱেডাৰ পাম বুলি আশা কৰি আছোঁ আমি গোটেইকেইজনে। খালি প্ৰব্লেমটো হ'ল যে আমাৰ দুৰ্লভে অনলাইনত ৰেইনকোট অৰ্ডাৰ দিছিলে, আজি ডেলিভাৰী দিয়াত আছিলে। এতিয়া অহা আগত ডেলিভাৰী হোৱা বস্তুটো আনিবলৈ গ'ল। আজি যিহেতু 15 আগষ্ট চব ছুটি মুডত আছে, এই বস্তু বোলে উলিয়াওঁতে বহুত টাইম লাগিব। সেইটো কাৰণে আকৌ এৰি থৈ আহিবলগীয়া হ'ল। এতিয়া সি বিনা ৰেইনকোটত আহিছে। যদি বৰষুণ দিয়ে কেনেবাকৈ, তেতিয়া এখনক আগবাঢ়ি যোৱাই ভাল হ'ব। তো কেনেবাকৈ যদি বৰষুণ দিয়ে তেতিয়া আমাৰ প্ৰব্লেম হৈ যাব। আমাৰ প্ৰব্লেম নহয়, দুৰ্লভৰ প্ৰব্লেম হ'ব, আৰু দুৰ্লভৰ কাৰণে আমি ৰ'ব লাগিব। আৰু এয়া হ'ল অৰুণাচল প্ৰদেশ। অৰুণাচল যি ভাৰতৰ সূৰ্য উদয় হোৱা ষ্টেট হয়। এতিয়াহে ভাল লাগিছে পাহাৰত উঠা নিচিনা। কিন্তু এই এনেকুৱা পাহাৰৰ টিলা নিচিনা যিবিলাক ঘৰবিলাক আছে, অলপ টিলা থাকে, সেইটো মোৰ ড্ৰিম প্লেচ হয়। মই সৰুৰ পৰা মানে সেই তেনেকুৱা সৰু টিলাবিলাক পাহাৰৰ বিৰাট ভাল পাওঁ। টিলা এটা ধৰক বহুত ডাঙৰ নহয়, সৰু এটা টিলা, তাতে এটা ঘৰ। ইয়াতে এনেকুৱা হৈছে ন, প্ৰত্যেক ঘৰ মানুহে এটা স্পীড ব্ৰেকাৰ বহাই লৈছে ঘৰৰ পদূলিত। আৰে ভাই, ইমান অকণমানি ৰাস্তা, ইয়াতে কোনে স্পীড চলাব বাৰু। চেৰগাঁও এইপিনে নেকি? চেৰগাঁও এইপিনে দি অঁ পাইছোঁ ৰ'বা। তুমি কিমান আগত পালাগৈ তিনিআলিটোৰ পৰা? হেল্ল' দুৰ্লভ, হা? আমি গুৱাহাটী, তোমালোকে ইয়াৰে? অঁ ঠিক আছে, আহিবা। দুৰ্লভ, বৰষুণ পৰিছে নেকি আগত? অলপ বৰষুণ পৰিছেতো। ৰ'দো দিছে, বৰষুণো পৰিছে। বুঢ়া শিয়ালৰ বিয়া। এতিয়া হ'ল প্ৰব্লেম, দুৰ্লভৰ ইণ্টাৰকম নাই, সেইটো কাৰণে গ'ল, কেনি গ'ল, কি হ'ল একো গম নাপাওঁ। ইয়াতে সেইটো কাৰণে ইণ্টাৰকমটো লাগে। আৰু আগত 100% বৰষুণ দি আছে। এয়া হ'ব আৰু এতিয়া এইটো দুটুপকে বৰষুণ পৰিছে মোৰ গাত।
এই চব পূৰা বৰষুণ আৰম্ভ হৈছে এইফালে। বৰষুণ আৰম্ভ হৈ গ'ল। ই ক'ত আছে তাক ফোনটো কৰোঁ, আকৌ থাকি আহিলে কিজানি। সি বৰষুণ নাই দিয়া বুলি কৈছে নহয়, সেইফালে আছে চাগে। বৰষুণৰ মাজে মাজে আমি এতিয়া ক'ৰবাত পাহাৰীয়া ৰাস্তাইদি আগুৱাই গৈ আছোঁ, আৰু বৰষুণ যে ইমানো বেছি ডাঙৰকৈ দিয়া নাই যে আমি দিবলগীয়া হৈ আছে। So this is the first waterfall. আৰু ইপিনেদি পানী আহিছে গা ধুবৰ কাৰণে, মজা পানী একদম। পানী একদম পুৰা চিকচিকীয়া পানী। আমি আহি আছোঁ, এতিয়া সময় হৈছে প্ৰায় 2:30। এইটো ৰাস্তাটোত এতিয়ালৈকে আমি এখনো হোটেল পোৱা নাই। বৰ সাংঘাতিককৈ ভোক লাগিছে প্ৰথম কথা, আৰু যাওঁ যি হোটেল পাওঁ, যি পাওঁ আৰু তাকে খাম, মানে মেগী চেগী যি পাওঁ। আৰু ইয়াৰ পৰা অসমখন বিৰাট ধুনীয়াকৈ দেখা পায়, অলপ ওপৰৰ পৰা যদি দেখা যাওঁ সেইখন আছে। এতিয়া আমি ৰাস্তাতে আছোঁ, চেৰগাঁও গৈ পেলাই পোৱাগৈ নাই, আৰু বৰ ধুনীয়া মানে ভেলী টাইপৰ এটা ভিউ এটা পাইছোঁ। ইয়াৰ পৰা এখন চিটি লগ হৈ আছে, চিটি আছে লগতে। চিটিখন চাই লওকচোন কি ধুনীয়া, এইখন চাওক চিটিখন, আৰু এইটো হ'ল কমপ্লিট ভিউটো এইফালৰ পৰা, আৰু এইটো হ'ল এইফালে ৰাস্তাটো। এইটো ৰাস্তাত এনেকৈ আহি পেলাই এইখিনি পোৱা যায়। এতিয়া আমি তাতে অকণমান খোজকাঢ়িবলৈ যাম, বহুত ধুনীয়া লাগিব। আৰু এইখন হ'ল চিটিখন, অলপ এতিয়া 3x জুমত লগাই থৈছোঁ, 10xত লগাই দিছোঁ। এইখন চাওক, এইফালে এইটো কিবা মূৰ্তি এটা আছে চাগে, কিবা মন্দিৰ চন্দিৰ কিবা তেনেকুৱা ধৰণৰ হ'ব। আৰু ওপৰলৈ এইখন হ'ল চিটিখন, মনেষ্ট্ৰী হ'ব চাগে কিবা, এইখন চিটিখন। আৰু সেয়া হ'ল কমপ্লিট ভিউটো চিটিখন। আৰু সৰু হোটেল এখন পাইছোঁ, ইয়াতে আমি মেগী খাই আছোঁ, ঠাণ্ডা ঠাণ্ডা লাগি আছে। এইফালে আমাৰ দুৰ্লভ। কেনেকুৱা পাইছা মেগীটো? ফাৰ্ষ্ট ক্লাছ, ফাৰ্ষ্ট ক্লাছ মেগীটো। জ্বলা ভাল লাগিছেনে? ভাল লাগিছে। তো ঠাণ্ডা ঠাণ্ডা পাইছোঁ আমি লাহে লাহে। আৰু সময় এতিয়া প্ৰায় 3:30মান বাজিলেনে? 3টা বাজিলে। 4টাই বাজিলে, 4টা বাজিলে এতিয়া। তো এয়া হ'ল আমাৰ মেগী। ঠাণ্ডা জেগাত মেগী গৈ পাওঁতে হয়তো 5টামান বাজিব, 6টামান বাজিব, এন্ধাৰে হ'বগৈ। আকৌ হোটেল বিচাৰিব লাগিব। যদি চেৰগাঁৱত হোটেল নাপাওঁ তেন্তে আমি আকৌ ৰূপা যামগৈ, ৰূপাত থাকিম। চেৰগাঁৱততো আশা কম পোৱাত, চাওঁ কি হয়। এতিয়া আমি খাই লওঁ আমাৰ চবকা পিয়াৰা মেগী। আৰু আমি যিখন হোটেলত খালোঁ, হোটেলৰ পৰা এয়া ৰাস্তাৰ লগত লাগি আছে, পাহাৰ লাগি আছে, ঝৰ্ণা এটা আছে, শব্দ চাগে শুনা পাইছে আপোনালোকে। ইয়াতে মই ভিডিঅ'টো দেখুওৱা এটাই ৰিজন, চাওক কিছুমান ফুল মানে জেগা লৈ পেলাই মানে ডিপেণ্ড কৰে। এইপাহ দেখিছেনে, কমচে কম 5 ছপাহমান লাগি আছে একেলগে গোলাপ ফুল। আমাৰ তাতেতো এনেকৈ নালাগেই ফুল। তাত অকল এইপাহেই নহয়, এইফালে যদিও আমি চাওঁ, এইফালে এইখিনিত ইয়াতো চাওক, এই আগটোত পাত নাই, কিন্তু গোটেই ইয়াতে 3 পাহ লাগি আছে। এনেকৈ মানে প্ৰায় লাগি আছে এগাল গোলাপ ফুল। আৰু আমি যিমানে আগুৱাই গৈছোঁ সিমানে ঠাণ্ডা ঠাণ্ডা অনুভৱটো বেছিকৈ পাইছোঁ, আৰু প্ৰায় গধূলি হওঁ হৈছে। আৰু এতিয়া চেৰগাঁৱৰ ৰাস্তাত সম্পূৰ্ণ কুঁৱলী, আৰু কুঁৱলী কিছু কিছু ঠাইত ইমানেই বেছি যে আমাৰ যি য়েল্ল' লাইট আছে, য়েল্ল' লাইট আমি লগাই হ'বলগীয়া হৈছে। আৰু খুব ধুনীয়া এক অনুভৱ।
এই ৰাস্তাৰ মাজেৰে ৰাস্তা এতিয়ালৈকে আমি যিমান আহিলোঁ ৰাস্তা খুব ধুনীয়া ৰাস্তা পাইছোঁ বহুত সুন্দৰ ৰাস্তা আৰু ফাইনেল হ'ল যে আমাৰ চেৰগাঁৱত আমি ৰুম বিচাৰি নাপালোঁ অভাৰ ফোন আমি বহুত কথা পাতিলোঁ বহুতত যোগাযোগ কৰিবলৈ চেষ্টা কৰিলোঁ গুগল মেপত ট্ৰাই কৰিলোঁ কিন্তু চেৰগাঁৱত ৰুম নাই কাৰণ 15 আগষ্ট ৰুম নোপোৱা মেইন ৰিজনটো হ'ল যে আমি আগতীয়াকৈ বুক কৰা নাছিলোঁ আৰু আজি যিহেতু 15 আগষ্ট সেইবাবে গুৱাহাটী বা বেলেগ বেলেগ ঠাইৰ পৰা হিলদোল ভাঙি আহি পেলাই মানুহ চেৰগাঁৱত থাকিবলৈ লৈছে চেৰগাঁও পুৱাৰ প্ৰায় 18 কিলোমিটাৰ আগত তেনজিং গাঁও বুলি এখন আছে তাতে আমি এটা সৰুকৈ ৰুম বুক কৰিছোঁ আজি ৰাতিটো গৈ পেলাই আমি তাতে কটামগৈ বন্ধুসকল কি আমি আহিয়ে আছোঁ চেৰগাঁও পোৱাহিয়ে নাই আৰু হয়তো আধা ঘণ্টামান আছে আৰু এতিয়া মানে অৰুণাচলত বেলি মাৰ যাওঁ হৈছে চাওকচোন কি সুন্দৰ দৃশ্য হৈছে ভগৱানহে আহিবলৈ লৈছে এইপিনেদি এনেকৈ পোহৰ যেনেকৈ পৰিছে ধৰিব পাৰিছেনে ইমান সুন্দৰ হৈছে মানে এয়া চাওক এই বেলিটো এইপিনেদি পশ্চিম ফালে মাৰ যাওঁ হৈছে এইপিনে অলপ পোহৰ এনেকৈ নামি আহিছে পাহাৰটোলৈ কি ধুনীয়া লাগিছে এই ফাকেদি এনেকৈ পোহৰ হৈ আছে এয়া